শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি ওচৰতে থকা অল নটিফিকেশ্যনটো কৰি থৈ দিব। তেতিয়াহে আপোনালোকে মোৰ দ্বাৰা নিৰ্মিত ভিডিঅ'বিলাক পৰৱৰ্তী পৰ্যায়ত চাবৰ কাৰণে সক্ষম হ'ব। মাননীয় ছাৰ বাইদেউসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে কি প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে যিসকল শিক্ষকে শিক্ষাদান কৰে সেই শিক্ষকসকলে অৰ্থাৎ প্ৰাথমিক পৰ্যায়ৰ শিক্ষকসকলে কি কৰিব লাগিব, সেল্ফ পাৰফৰ্মেন্স এছেছমেন্ট এটা দিব লাগিব। অৰ্থাৎ নিজকে নিজে কিমান সক্ষম তাৰ এটা পৰীক্ষা বুলি কৈছোঁ, আমি পৰীক্ষা দিব লাগিব। আৰু এই পৰীক্ষাটো দিয়াৰ লাষ্ট ডেট হৈছে মাৰ্চৰ 10 তাৰিখ, অৰ্থাৎ 10-3-2021 তাৰিখৰ আগত আপোনালোকে এই পৰীক্ষাটো দিব লাগিব। ইয়াৰ মই আগৰ ভিডিঅ'টোত আপোনালোকক এই পৰীক্ষাটোৰ কথা জনাইছিলোঁ। আজি মই মোৰ এই ভিডিঅ'টোত সেল্ফ এছেছমেন্টৰ যিখন ফৰ্মেট আপোনালোকে গুগলত লিংকত গৈ যিখন ফিলআপ কৰিব লাগিব, এই ফৰ্মেটখনৰ সম্পূৰ্ণ ফৰ্মেটখন আপোনালোকক ফিলআপ কৰি দেখুৱাম। যেহেতু ফৰ্মেটখন যথেষ্ট দীঘল হয় আৰু এই কথাবিলাক ইংৰাজীত লিখা আছে বা বুজোতে অকমান টাইম লাগে, গতিকে মই ভিডিঅ'টো যথেষ্ট দীঘল হ'ব। আপোনালোকে যদি ফৰ্মেটখন ফিলআপ কৰাত অসুবিধা পায় বা নতুনকৈ যদি আপোনালোকে এই ফৰ্মেটখন যদি ফিলআপ মানে কৰিব বিচাৰে বা কিবা সুবিধা হ'ব বুলি বিচাৰে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো চাব। আৰু এই ভিডিঅ'টো চালে আপোনালোকে কোনো অসুবিধা নোহোৱাকৈ, কাৰো পৰামৰ্শ নোলোৱাকৈ নিজে ভিডিঅ'টো চাই উঠি আপুনি ঘৰতে বহি এই ফৰ্মেটখন অনলাইনৰ জৰিয়তে ফিলআপ কৰিব পাৰিব। যদি আপুনি ইংৰাজীত একেবাৰে অনভিজ্ঞ তথাপিও আপুনি যদি এই ভিডিঅ'টো চাই তেতিয়াহ'লে সম্পূৰ্ণৰূপে আপোনালোকে ফৰ্মেটখন ফিলআপ কৰিবৰ কাৰণে সক্ষম হ'ব। গতিকে ছাৰ বাইদেউসকল, মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু ভিডিঅ'টো চাই ভিডিঅ'টো হৃদয়ংগম কৰি আপোনালোকে আপোনালোকৰ গুগলৰ জৰিয়তে যিখন ফৰ্মেট মানে আছে সেই ফৰ্মেটখন ফিলআপ কৰিবৰ কাৰণে চেষ্টা কৰক। গতিকে আহক ছাৰ বাইদেউসকল, আজি আমি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। শিক্ষাগুৰুসকল, আপোনালোকৰ এই সেল্ফ এছেছমেন্টত অংশগ্ৰহণ কৰিবৰ কাৰণে পোনপ্ৰথমতে আপোনালোকক এটা জিমেইল একাউণ্ট লাগিব। আৰু আমাৰ জিমেইল একাউণ্ট সকলোৰে থাকে, সকলোৰে আছে। আৰু যদি আপোনালোকৰ জিমেইল একাউণ্ট নাই, আপোনালোকে জিমেইল একাউণ্ট এটা বনাই লওক। যেতিয়া প্ৰথমতে লিংকটো পাব, লিংকটোত গৈ যেতিয়া পোনপ্ৰথমতে আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন স্ক্ৰীন আপোনালোকৰ সন্মুখত খোল খাই যাব। আৰু ইয়াতে প্ৰথমতে কথা কি কৈছে চাওক, ইমেইল অৰ ফোন, অৰ্থাৎ ইমেইল বা ফোন নম্বৰটো দিব লাগে। আমি ইয়াতে ইমেইলটো দিম। ময়ো যিহেতু এজন শিক্ষক, ময়ো এই ফৰ্মেটখন ফিলআপ কৰিব লাগে। গতিকে মই ফৰ্মেটখন সম্পূৰ্ণৰূপে ফিলআপ কৰি আপোনালোকক দেখুৱাম। ইয়াতে পোনপ্ৰথমতে মই কি কৰিছোঁ, মই মোৰ ইমেইলটো ইয়াতে দিছোঁ। ইমেইলটো দিয়াৰ পিছত তলত ইয়াতে নেক্সট বটনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন স্ক্ৰীন খোল খাব। আৰু খোল খোৱাৰ পিছত তাতে আপোনালোকে কি দিব লাগিব, পাছৱৰ্ড দিব লাগিব। আমাৰ এই জিমেইলৰ যিটো পাছৱৰ্ড হয়, পাছৱৰ্ডটো দিব লাগিব। মই মোৰ জিমেইলৰ যিটো পাছৱৰ্ড হয়, পাছৱৰ্ডটো মই ইয়াতে ভৰাই দিছোঁ। পাছৱৰ্ডটো মই আপোনালোকক দেখুওৱা নাই যিহেতু প্ৰাইভেচিৰ কথা থাকে। আৰু পাছৱৰ্ডটো দিয়াৰ পিছত তলৰ ফালে যেতিয়া আপোনালোকে যাব, তলত আপোনালোকে কি পাব, নেক্সট বুলি এটা বটন পাব। পাছৱৰ্ডটো দিয়াৰ পিছত আপোনালোকে নেক্সট বটনটোত ক্লিক কৰক। আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন পাৰফৰ্মেন্স ইনডেক্স অৰ্থাৎ এছেছমেন্টৰ এই যিখন ফৰ্মেটখন খোল খাই যাব। আৰু খোল খোৱাৰ আগতে কিবা কাৰণত আপোনালোকৰ এটা গুগলে ভেৰিফাই কৰিব বিচাৰিব পাৰে, মোবাইলটো এইটো ভেৰিফাই হৈ যাব অট'মেটিকেলি, তাতে ইনষ্ট্ৰাকশ্যন আহিব। আৰু তাৰপিছত আপোনালোকে যেতিয়া ভেৰিফাই হোৱাৰ পিছত আপোনালোকৰ টিচাৰ্ছ প্ৰফাইল বুলি এনেকুৱা ধৰণৰ এখন প্ৰফাইল খোল খাব। অৰ্থাৎ এই প্ৰফাইলখন খোল খালে মানে আপোনালোকৰ প্ৰচেছটোৰ ভিতৰত সোমাই গ'ল। ইয়াতে আপোনালোকে চাওক কি দেখা আছে, মোৰ যিটো জিমেইল ভৰাইছিলোঁ সেই জিমেইলটো ইয়াতে দেখুৱাই আছে। কিবা কাৰণত আপোনালোকৰ যদি এই ইয়াত দেখুওৱা জিমেইলৰ লগত আপোনাৰ জিমেইলটো নিমিলে, তেতিয়াহ'লে ছুইচ একাউণ্ট কৰি আকৌ জিমেইলটো
ঠিক কৰি ল'ব পাৰিব আৰু তলত আপোনালোকে চাওক ৰঙা আখৰেৰে ৰিকুৱাৰ্ড বুলি লেখা আছে অৰ্থাৎ যেতিয়া আপোনালোকে ফৰ্মেটখন ফিল আপ কৰি গৈ থাকিব গৈ থাকোতে য'ত তেনেকুৱা ধৰণৰ ৰঙা মানে ষ্টাৰ থকা চিন পায় সেইখিনি তাৰমানে মেণ্ডটৰি সেইটো ফিল আপ কৰিবই লাগিব কিবা কাৰণত বেলেগ এটা ঘৰ আপুনি ফিল আপ নকৰিব পাৰে কিন্তু ৰঙা য'ত আখৰ এনেকৈ দিয়া থাকে সেই ঘৰটো আপুনি এনি হাউ ফিল আপ কৰিব লাগিব নহ'লে ফৰ্মেটখন ছেভ নহয় গতিকে সেই কথাটো আপোনালোকে ভালকৈ মন কৰিব এতিয়া এই প্ৰচেছটো আৰম্ভ হোৱাৰ আগতে আমাক মানে কথাখিনি বৰ ধুনীয়াকৈ ইয়াতে বুজাই দিয়া হৈছে কেনেকৈ কি কৰিব লাগিব বা কেনেকৈ কি কৰিব নালাগিব ইয়াতে চাওক এটা টিচাৰ সেলফ এসেসমেন্ট গাইডলাইন আমাক এটা গাইডলাইন দি দিছে আমি কি কৰিব লাগিব কি কৰিব নালাগিব কিহৰ কাৰণে এই এসেসমেন্টটো পাতা হৈছে এই গুটেখিনি কথা আমাক সুন্দৰকৈ ইয়াতে দি দিয়া হৈছে আমাৰ এসেসমেন্টটো পতাৰ মেইন উদ্দেশ্য হৈছে আমি শিক্ষক হিচাপে কিমান যোগ্য বা আমি এই কামখিনি কিমান কৰিব পাৰিছো সেই কথাখিনি এই এসেসমেন্টৰ জৰিয়তে ওলাই পৰিব অৰ্থাৎ আমি যেতিয়া ফৰ্মেটখন ফিল আপ কৰি গৈ থাকিম তাত প্ৰশ্নবিলাক আহি থাকিব আহি থাকোতে আমি নিজে গম পাই যাম ও এই প্ৰশ্নটো আহিছে এইটো প্ৰশ্নৰ কথা মই নাজানো তাৰ মানে মই এখিনি অনভিজ্ঞ হৈ আছো বা এখিনি এতিয়ালৈকে মই সাকসেস হোৱা নাই মই কি কৰিব লাগিব এখিনি সাকসেস কৰিব লাগিব এনেকৈ গুটেই কামখিনি আমি কি কৰিব পাৰিম সুন্দৰভাৱে কৰিব পাৰিম গতিকে এই সেলফ এসেসমেন্টত অংশগ্ৰহণ কৰা মানে আপুনি কিমান সফল নিজকে নিজে পৰীক্ষা কৰি চাব পাৰিব এসচিআৰটি এই কামখিনি এনচিআৰটি নিউ দিল্লীয়ে এই মানে বস্তুখিনি ডিজাইন কৰিছে আৰু এসচিআৰটি অসমে আমাৰ অসমৰ কাৰণে এই কথাখিনি আমাৰ মাজলৈকে লৈ আহিছে এতিয়া যি এই গাইডলাইন আছে গাইডলাইনখিনি পঢ়া হোৱাৰ পিছত আপোনালোকৰ তলত দেখা পাব অবজেক্টিভ বিলাক আৰু ইমান মই পঢ়ি থকা নাই সময় গৈ থাকিব আপোনালোকে নিজেও যেতিয়া পেজটো খোল খাব অবজেক্টিভখিনি নিজে আপোনালোকে চাই ল'ব পাৰিব তাৰ পিছত চাওক এই D6 পাৰফৰমেন্স ষ্টেণ্ডাৰ্ড অৰ্থাৎ এইটো অতি ইম্পৰ্টেন্ট কথা আমি কি কৰিব লাগিব 6টা বিষয়ৰ ওপৰত আমি এসেসমেন্ট দিব লাগিব প্ৰথম এসেসমেন্টটো হৈছে ডিজাইনিং লাৰ্নিং এক্সপেৰিয়েন্স মোৰ শিক্ষাৰ আমি যে শিকাই আছো তাৰ এক্সপেৰিয়েন্সৰ ওপৰত এটা দিব লাগিব নলেজ এণ্ড আন্ডাৰষ্টেণ্ডিং অফ সাবজেক্ট মেটাৰ মই সাবজেক্টটো বিষয়টো কেনেভাৱে বুজি পাও তাৰ ওপৰত এটা এসেসমেন্ট দিব লাগিব স্ট্ৰেটেজি ফৰ ফেসিলিটিং লাৰ্নিংটো মই ভাল কৰিবৰ কাৰণে কি স্ট্ৰেটেজি ইউজ কৰিছো কৌশল ইউজ কৰিছো তাৰ বাবে এটা দিব লাগিব ইন্টাৰপাৰ্সনেল ৰিলেশনশিপ অৰ্থাৎ মোৰ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত মোৰ ৰিলেশনটো কেনেকুৱা তাৰ ওপৰত এটা এসেসমেন্ট দিব লাগিব প্ৰফেশনেল ডেভেলপমেন্ট মই মোৰ এই মানে প্ৰফেশনটো অৰ্থাৎ মোৰ যেটো মানে বৃত্তিটো কিমান ভাবে ডেভেলপ কৰিব পাৰিছো তাৰ ওপৰত এটা এসেসমেন্ট দিব লাগিব আৰু লাষ্টত দিব লাগিব স্কুল ডেভেলপমেন্ট স্কুলখনৰ ডেভেলপমেন্টৰ কাৰণে মই কি কৰিছো বা কি কৰিব পৰা নাই এনেকে তাৰো এটা এসেসমেন্ট দিব লাগিব অৰ্থাৎ সৰ্বমুঠ 6টা পৰ্যায়ত আমি কি কৰিব লাগিব 6টা পইণ্টৰ ওপৰত আমি এসেসমেন্ট দিব লাগিব আৰু এই এসেসমেন্টখিনি দিয়া হোৱাৰ পিছত লাষ্টত আমি কথাখিনি আমাক কি কৰিব এটা মেইলৰ জৰিয়তে কথাখিনি আমাৰ ৰেসপন্সখিনি আমাৰ ইমেইলত পঠাই দিয়া হ'ব এতিয়া এনেকৈ আৰু কিছুমান কথা তলত আছে এনেকৈ আমি এইখিনি পঢ়ি থকা নাই কিন্তু তলত এটা কথা দিয়া আছে চাও ইন সাম অফ দা ডিসিপ্লিন দেয়াৰ আৰ a term like occasionally often usually and always এই চাৰিটা টাৰ্ম আপোনালোকে ভিতৰত পাব এতিয়া occasionally মানে হৈছে আপুনি কোনো এটা কামৰ ক্ষেত্ৰত 0 পৰা যদি 30% সম্ভৱ মানে সাকসেস বুলি দেখুৱাই তেতিয়া হেতু হ'ব occasionally often আপুনি কোনো এটা ক্ষেত্ৰত যদি 31 পৰা 60 লৈকে শতাংশ 31% পৰা 60% লৈকে সাকসেস বুলি ভাবে হেতু হ'ব often তাৰপিছত usually আপুনি যদি 61 পৰা 90% লৈকে কোনো এটা মানে কৰ্মত সাকসেস বুলি ভাবে হেতু হ'ব usually আৰু always যদি আপুনি মানে always মানে শব্দটোৰ অৰ্থ হৈছে মানে ইয়াতে বুজোৱা হৈছে আপুনি 91 পৰা 100% যদি আপুনি 100% মানে কোনো এটা ক্ষেত্ৰত ভাবিছে যে কি মই এটো 100% সাকসেস এই মতে আপুনি উত্তৰবিলাক দিব লাগিব তেতিয়া আপুনি কি দিব লাগিব always দিব লাগিব গতিকে occasionally often usually and always এই চাৰিটা টাৰ্ম আপোনালোকে ইন ফিউচাৰ বা এপিসোড আপোনালোকে পাবৰ কাৰণে গৈ আছে এই টিচাৰ প্ৰফাইলৰ ক্ষেত্ৰত instruction for the teacher আমাক শিক্ষকসকলৰ বাবে এটা ইনস্ট্ৰাকচন দিয়া থাকিব বা দিয়া আছে আপোনালোকে চালে গম পাব যেতিয়া চাব ইনস্ট্ৰাকচন কি চাওক there are 3 component in this questionnaires এই প্ৰশ্নবিলাকত আমাক তিনিটা কম্পোনেন্ট দিয়া হৈছে এটা হৈছে টিচাৰ্স প্ৰফাইল মোৰ নিজৰ যেটো প্ৰফাইল মই নিজৰ প্ৰফাইল মানে হৈছে মোৰ নাম চামৰ পৰা আদি কৰি জেন্ডাৰ ডেট অফ বাৰ্থৰ পৰা আদি কৰি এইখিনি হৈছে টিচাৰ্স প্ৰফাইল তাৰপিছত টিচাৰ্স professional teachers performance standard
টিচাৰ্ছ পাৰফৰ্মেঞ্চ ষ্টেণ্ডাৰ্ড মানে মই কিমান ছাকচেছ এই 6টা পইণ্ট যে আছিল এই 6টা পইণ্টটো ইয়াতে আহি যাব মই কোনটো পইণ্টত এই 6টা ক্ষেত্ৰত কিমান ছাকচেছ সেই কথাটো ইয়াতে আহি যাব সেইটো দিব লাগিব আৰু তাৰ পিছত দিব লাগিব ডেসক্ৰিপটিভ ফিডবেক আপুনি এটা ফিডবেক দিব লাগিব এই 6টা পইণ্টৰ ক্ষেত্ৰত আপুনি কিমান সফল কিবা আপোনাৰ দুৰ্বলতা আছে নেকি বা কিবা আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি বা কিবা কাৰণত আপুনি কিবা চৰকাৰলৈকে পৰামৰ্শ দিব বিচাৰে নেকি এই কথাখিনি আপুনি ফিডবেক আকাৰত একেবাৰে লাষ্টত আপোনালোকে দিব লাগিব গতিকে তিনিটা পৰ্যায়ত আপোনালোকে কৰিব প্ৰথমতে থাকিল টিচাৰ্ছ প্ৰফাইল তাৰ পিছত প্ৰফেশনাল ষ্টেণ্ডাৰ্ড থাকিল কিমান কি আছে তাৰ পিছত থাকিল আপোনাৰ এই ডেসক্ৰিপটিভ ফিডবেক এনেকৈ তিনিটা পৰ্যায়ত আপোনালোকে এই গুগলৰ যিখন ফৰমেট আছে বা এই যিখন এছেছমেণ্টৰ ফৰমেট আছে এই ফৰমেটখন আপোনালোকে কি কৰিব লাগিব ফিল আপ কৰিব লাগিব এতিয়া ছাৰ বাইদেউসকল আপোনালোকে প্ৰথমতে ইমেইলটো ভৰাইছিল ইমেইলটো ভৰোৱাৰ পিছত যেতিয়া এনেকৈ টিচাৰ্ছ প্ৰফাইল ওলাব ইয়াতে চাওক ইমেইল এড্ৰেছ বুলি আকৌ আহি যায় অৰ্থাৎ দ্বিতীয়বাৰ আপুনি ইমেইল এড্ৰেছটো ভৰাব লাগিব এই যে আপোনালোকক বৰ্ণনাখিনি দিলে বৰ্ণনাখিনি দিয়াৰ ওপৰত ইমেইল এড্ৰেছৰ ঠাই আছে তাত আপুনি ইমেইল এড্ৰেছটো পুনৰ ভৰাব লাগিব আৰু ইমেইল এড্ৰেছটো ভৰোৱাৰ পিছত এই কথাখিনি আপুনি পঢ়ি চালে পঢ়ি চোৱাৰ পিছত একেবাৰে তলত আকৌ কি বটম আছে নেক্সট বটম আছে আপুনি সেই নেক্সট বটমত ক্লিক কৰিব লাগিব যেতিয়া আপুনি নেক্সট বটমত ক্লিক কৰিব এখন নতুন পেজ খোল খাব আৰু নতুন পেজখনৰ পৰাই আপোনাৰ ফৰমেটখন ফিল আপ কৰিবৰ কাৰণে কি কৰিব লাগিব এতিয়া আপুনি আৰম্ভ কৰিব লাগিব চৰাৰ শিক্ষাগুৰুসকল এতিয়া আহক আমি ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ ফৰ্মখন ফিল আপ কৰিবৰ কাৰণে চেষ্টা কৰোঁ আৰু আপোনালোকে এই সম্পূৰ্ণ ফৰ্মখন চেষ্টা কৰা এই ভিডিঅ'টো চাই আপুনি আপোনাৰ ঘৰত বহিয়ে কি কৰিব পাৰিব আপোনাৰ ফৰ্মখনো আপুনি ফিল আপ কৰিবৰ কাৰণে সক্ষম হ'ব ছাৰ বাইদেউসকল প্ৰথমতে আমাৰ টিচাৰ্ছ প্ৰফাইলৰ ক্ষেত্ৰত প্ৰথমতে থাকিব শিক্ষকজনৰ নাম আপুনি আপোনাৰ নামটো ইয়াতে ভৰাব কেপিটেল লেটাৰত ভৰালে ভাল কাৰণ ইন ফিউচাৰ এইবিলাক কিবা কাৰণত যদি ডকুমেণ্ট হয় কেপিটেল লেটাৰ হ'লে মানে ফুল হোৱাৰ চান্স নাথাকে গতিকে আপুনি সকলোখিনি কাম কেপিটেল লেটাৰতে কৰিব তাৰপিছত আপোনাৰ থাকিব ডেট অফ বাৰ্থত আপুনি ক্লিক কৰিব কিন্তু ডেট অফ বাৰ্থৰ ক্ষেত্ৰত ইয়াতে অকণমান অসুবিধা আছে অসুবিধা মানে কি আৰু আমাৰ জেনেৰেল অনলাইন ফৰ্ম ফিল আপ কৰা বিলাকৰ দৰে ইয়াৰে ডেট অফ বাৰ্থটো পটকৈ নাপায় এই যে বটমটো পাইছে এইটো মাৰি থাকিব লাগিব একদম ক্লিক কৰি থাকিব লাগিব আপোনাৰ ডেট অফ বাৰ্থটো নোহোৱালৈকে নহ'লে ফুল ডেট অফ বাৰ্থহে ইয়াতে ছেটিং হৈ যায় গতিকে আপুনি এই যিটো এই সাইডত যিটো মানে এই কাৰ্চিন আছে লেফট সাইডত এইটো আপুনি ক্লিক কৰি গৈ থাকিব লাগিব যেতিয়ালৈকে আপোনাৰ ডেট অফ ইয়াৰ মানে ডেট অফ বাৰ্থৰ ইয়াৰটো নোলায় তেতিয়ালৈকে এনেকৈ সেইটো ক্লিক কৰি গৈ থাকিব লাগিব আৰু যেতিয়া ক্লিক কৰি গৈ থাকিলে আপোনাৰ ডেট অফ বাৰ্থটো ওলাব আৰু যেতিয়া আপোনাৰ ডেট অফ বাৰ্থটো মানে সম্পূৰ্ণকৈ ডেট অফ বাৰ্থটো আহি যাব অলপ টাইম ল'ব যথেষ্ট টাইম ল'ব কাৰণ ধৰা হ'ল মোৰ এতিয়া 87ত জন্ম ওলাব লাগোতে মোৰ প্ৰায় 30 ছেকেণ্ডৰ পৰা 35 ছেকেণ্ড প্ৰায় 1 মিনিট মানে লাগি যায় যদি আপোনাৰ অলপ বয়সীয়াল শিক্ষক হয় আপোনাৰ যদি 65ত ডেট অফ বাৰ্থ তেতিয়াহ'লে বহুত কৰিব লাগিব কিন্তু বেলেগ প্ৰচিডিউৰ নাই এই প্ৰচেছৰ জৰিয়তে আপুনি কৰিব লাগিব কাৰণ তাক পাৰে আৰু ইয়াতে বেলেগ অপশ্যন নাই যথেষ্ট চেক কৰি চাইছোঁ আৰু কিবা কাৰণত যদি আপোনালোকে তাক বাদে বেলেগ কিবা অপশ্যন পায় সেইটো আপোনালোকে চেষ্টা কৰি চাব পাৰে সেইটো তেতিয়া আপোনাৰ নিজৰ কথা কিন্তু মই বিচাৰি পোৱা নাই গতিকে মই এই কাৰ্চিন মানে এৰ' চিনটোতে ক্লিক কৰি এনেকৈ গৈ মানে মই মোৰ ডেট অফ বাৰ্থটো উলিয়াবলৈ মানে চেষ্টা কৰিছোঁ গতিকে এতিয়াও চাওক মোৰ ওলোৱাই নাই আৰু সময় লাগিব গতিকে এই গোটেইখিনি যেতিয়া ওলালৈকে মানে ক্লিক কৰিয়ে থাকিব লাগিব আৰু গোটেইখিনি ওলোৱাৰ পিছত আপুনি কি কৰিব লাগিব আপোনাৰ জন্মৰ তাৰিখটো জন্মৰ মাহটো আৰু জন্মৰ ইয়াৰটো তাতে সিলেক্ট কৰিব লাগিব এতিয়া মোৰ যেহেতু 87ত জন্ম এয়া 87 প্ৰায় পাও হৈ গৈছে গতিকে 87 পাই গ'ল 88 পালে 87 পাওঁতে মোৰ যেহেতু ছেপ্টেম্বৰত জন্ম নৱেম্বৰ ওলাইছিল আৰু দুটা মই ক্লিক কৰি দিছোঁ ক্লিক কৰি দিয়াৰ পিছত অক্টোবৰ ছেপ্টেম্বৰ ওলোৱাৰ পিছত মোৰ যদি 1 তাৰিখ আছে মই 1 তাৰিখত ক্লিক কৰিলোঁ আৰু তলত গৈ ছেটিং বটমটোত ক্লিক কৰাৰ লগে লগে 1987 ছেটিং হৈ গ'ল অৰ্থাৎ ফৰ্মখন ফিল আপ কৰাৰ ক্ষেত্ৰত এইটোতে অকণমান সময় ল'ব তাক বাদে বেলেগত সময় নলয় তাৰপিছত আহিল ডেজিগনেশ্যনত আপোনালোকে এছিষ্টেণ্ট টিচাৰ হয়নে হিন্দী টিচাৰ হয়নে ছায়েন্স টিচাৰ হয়নে ছ'চিয়েল টিচাৰ হয়নে কি হয় আপুনি দিব স্কুলৰ এড্ৰেছত প্ৰথমতে আপুনি স্কুলৰ নামটো দি লওক
নামটো ডিউটি স্কুলখন কোন জায়গাত অৱস্থিত তাৰে এড্ৰেছটো দিয়ক মোৰ স্কুলখনৰ নাম হৈছে দৰঙীপাৰা প্ৰাথমিক বিদ্যালয় মই মোৰ স্কুলখনৰ নামটো দৰঙীপাৰা প্ৰাথমিক বিদ্যালয় এলপি স্কুল দি দিছো লগতে তাতে মই কি কৰিছো স্কুলখন মানে য'ত অৱস্থিত সেই অঞ্চলটোৰ ভিলেজ দিছো আৰু মই পোষ্ট অফিচ দি দিছো অৰ্থাৎ যেটো এই স্কুল এড্ৰেছ বুলি কোৱা হৈছে গতিকে আপোনালোকৰ স্কুল দিয়ক স্কুলৰ থকা গাঁওখনৰ মানে স্কুল য'ত অৱস্থিত তাৰ গাঁওখনৰ নাম দিয়ক আৰু পোষ্ট অফিচ দিয়ক পিন নম্বৰো দিব পাৰে মই পিন নম্বৰ দিয়া নাই আপোনালোকে যদি পিন নম্বৰটো জানে আপোনালোকে সেই গাঁওখনৰ পিন নম্বৰটো আপোনালোকে দি দিব পাৰে তাত কোনো অসুবিধা নাই ভালে হ'ব তাৰ পিছত ডাইচ কোড প্ৰত্যেকখন স্কুলৰে একোটা ডাইচ কোড থাকে আপোনালোকে সেইটো নিশ্চয় জানে ডাইচ কোডটো আপোনালোকে দিব লাগিব ডাইচ কোডটো দিয়া হোৱাৰ পিছত তলত দিব লাগিব এই ডাইচ কোডটো দিয়া হোৱাৰ পিছত আপুনি দিব লাগিব এই আৰু ওপৰত এই ডিস্ট্ৰিক্টখন দিব লাগিব ডিস্ট্ৰিক্টখন এনেকৈ টানি আনি মোৰ যেহেতু ওদালগুৰি ডিস্ট্ৰিক্ট হয় মই ওদালগুৰিটো সিলেক্ট কৰি লৈছো তাৰ পিছত ব্লকটো হাতেৰে লিখি দিব লাগিব আপোনালোকৰ এই বিদ্যালয়খন কোনটো ব্লকত অৱস্থিত এডুকেশ্যন ব্লকত সেই ব্লকটো আপোনালোকে ইয়াতে দিব লাগিব আপোনালোকে ব্লকটো দি দিয়ক তাৰ পিছত ক্লাষ্টাৰ আমাৰ ক্লাষ্টাৰ আছে মণ্ডল সমল কেন্দ্ৰ আছে গতিকে মণ্ডল সমল কেন্দ্ৰটোৰ নাম আপোনালোকে তাত দি দিয়ক মোৰ নলখামৰা মই নলখামৰা দি দিছো তাৰ পিছত এৰিয়াটো দিয়ক এৰিয়াৰ ক্ষেত্ৰত কি আছে এই জেন্ডাৰটো দিলে মই এৰিয়াৰ ক্ষেত্ৰত এটা বস্তু আপোনাক দেখুৱাই দিব বিচাৰিছো এৰিয়াৰ ক্ষেত্ৰত আৰবান ৰুৰেল টি গাৰ্ডেন আৰু চৰ এৰিয়া যদি আছে চৰ দিব আৰবান হলে আৰবান ৰুৰেলত হলে ৰুৰেল এনেকৈ গোটেইখিনি দি লোৱাৰ পিছত নেক্সট কৰি দিয়ক নেক্সট কৰিলে আপোনাৰ সেই পেজটো সেভ হৈ গ'ল এতিয়া আপুনি কি কৰিলে নেক্সট পেজলৈকে আহিবৰ কাৰণে সক্ষম হ'ল এতিয়া ইয়াতে আপোনাৰ দিব লাগিব হাইয়েষ্ট কোৱালিফিকেশন অৰ্থাৎ আপুনি কিমান বেছি পঢ়িছে সেইটো দিব লাগিব ইয়াতে তলত এই ক্লিক কৰি দিলে আপোনাৰ কোৱালিফিকেশনখিনি ওলাই আহিব ওলাই অহাৰ পিছত আপুনি ইয়াতে সিলেক্ট কৰিব পাৰিব গতিকে আপুনি এতিয়া আপোনাৰ হাইয়েষ্ট কোৱালিফিকেশনটো দিয়ক ইয়াতে মোৰ যেহেতু এই হাইয়েষ্ট কোৱালিফিকেশন এমফিল হয় মই মোৰ এমফিলটো দি দিছো তাৰ পিছত ইয়াৰ পাছিং কোন চনত আপুনি সেই এমফিলটো কৰিছিল লাষ্ট কমপ্লিট হৈছিল তাৰ চনটো দি দিয়ক চনটো দিয়াৰ পিছত আপুনি কি কৰক নেক্সট কৰি দিয়ক নেক্সট কৰাৰ পিছত আপোনাৰ এই আকৌ নতুন পেজ খোল খাব ইয়াতে কি আছে প্ৰফেশনাল কোৱালিফিকেশন আপোনাৰ ব্যক্তিগত শিক্ষা কি আছে ডিএলএড বিএড এমএড এই তিনিটাই থাকে তিনিটা ভিতৰত কি আছে মোৰ যেহেতু বিএড আছে মই বিএড দিছো আৰু ইয়াৰ পাছিংটো আপুনি ইয়াতে দি দিয়ক আপুনি কোন চনত এই ব্যক্তিগত শিক্ষাটো কমপ্লিট কৰিছিল বা লৈছিল সেই কথাটো আপুনি ইয়াতে দি দিয়ক তাৰ পিছত আৰু যদি কিবা আপোনাৰ ব্যক্তিগত শিক্ষা বেলেগ শিক্ষা আছে সেইবিলাক দিব পাৰে মোৰ কম্পিউটাৰৰ শিক্ষা আছে কিন্তু মই সেইবিলাক ভৰোৱা নাই তাৰ পিছত নেক্সট কৰি দিয়ক নেক্সট কৰাৰ পিছত আপুনি নেক্সট পেজলৈকে যাব পাৰিব এতিয়া আপোনাৰ আহিল এক্সপেৰিয়েন্স আপুনি কিমান দিন শিক্ষকতা কৰা হ'ল বা শিক্ষকতাৰ এক্সপেৰিয়েন্স কিমান টিচিং এক্সপেৰিয়েন্স কিমান ফ্ৰম তলত কি আছে কোন চনৰ পৰা কৰি আছে মই যেহেতু 2012 চনৰ পৰা কৰি আছো গতিকে মই ইয়াৰ ফ্ৰমটো কি দিছো 2012 দিছো ইয়াতে আৰু ইয়াৰটো কোন ইয়াৰ বৰ্তমান ইয়াৰটো কিমান 2021 গতিকে এটো সকলোৰে কাৰণে কি হ'ব 2021 হ'ব তাৰ পিছত এডমিনিষ্ট্ৰেটিভ কোনোবা সিআরসিসি হয় কোনোবা বিআরসি হয় কোনোবা কিবা হয় মই যেহেতু সিআরসিসি হিচাপে কৰ্মৰত বৰ্তমান গতিকে তাৰ এক্সপেৰিয়েন্সটো ইয়াতে দিব লাগিব মই যেহেতু 2015 চনৰ পৰা সিআরসিসি হিচাপে কৰ্মৰত হৈ আছো গতিকে মই ইয়াতে কি দিছো ইয়াৰ ফ্ৰমত 2015 দিছো আৰু ইয়াৰটোত বৰ্তমান 2021 দিছো অৰ্থাৎ 2015 চনৰ পৰা 2021 লৈকে মই সিআরসিসি হিচাপে কৰ্মৰত তাৰ পিছত মই নেক্সট কৰি দিলো আৰু নোট এই পেজখন আহি গ'ল এতিয়া হল সাবজেক্টত আপুনি কি সাবজেক্ট শিকায় মই যেহেতু এলপি স্কুলৰ শিক্ষক সেই কাৰণে মই কি দিম অল সাবজেক্ট দিম আপুনি আপোনাৰ মতে সাবজেক্ট দিও আপুনি এমই স্কুলৰ সায়েন্স টিচাৰ হ'ব পাৰে তেতিয়া সায়েন্স দিব ল্যাঙ্গুৱেজৰ হলে ল্যাঙ্গুৱেজ দিব মই এলপি স্কুল কাৰণে আমি যেটো অল সাবজেক্ট পঢ়াব লাগে মই অল সাবজেক্ট দিছো আৰু এডিশনাল সাৰ্ভিস টু দি স্কুল ইফ এনি আৰু স্কুলত কিবা এডিশনাল সাৰ্ভিস মানে আছে নেকি কিবা থাকিব পাৰে কাৰোবাৰ মোৰ যেহেতু তেনেকুৱা নাই গতিকে মই এইখিনি দিয়া নাই আৰু ইয়াতে টোটাল নাম্বাৰ অফ student in the class you teach in the current year এই বছৰত আপোনাৰ বিদ্যালয়ত সৰ্বমুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান সেই সংখ্যাটো আপুনি ইয়াতে উল্লেখ কৰি দিব লাগিব সৰ্বমুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা এই কথাটো আমি কি কৰিব লাগিব ইয়াতে উল্লেখ কৰি দিব লাগিব হোৱাৰ পিছত আপুনি তলত গৈ কি কৰিব লাগিব পুনৰ নেক্সট কৰিব লাগিব এটা নেক্সট কৰি দিলে নেক্সট কৰাৰ পিছত আপোনাৰ আকৌ পুনৰ নেক্সট এখন ভেৰিফাই মানে খোল খালে ইয়াতে আছে নাম্বাৰ অফ ইন সাৰ্ভিস এডুকেশনাল প্ৰগ্ৰাম এটেন্ড ইন দি লাষ্ট 3 ইয়াৰ্স 3 বছৰত আপুনি এডুকেশনাল ৰিলেটেড কিবা ট্ৰেইনিংত এটেন্ড কৰিছিল নেকি হেতু দিব লাগিব গতিকে ইয়াতে কি আছে টপিক অফ দা ট্ৰেইনিং যেহেতু মই এই
KRP হিচাপে ট্ৰেইনিং লৈছিলোঁ গতিকে মই মোৰ KRP ট্ৰেইনিঙৰ কথাখিনি মই ইয়াতে উল্লেখ কৰিম আপোনালোকে যদি তেনেকুৱা ট্ৰেইনিং পাইছে সেই কথাখিনি আপোনালোকে কি কৰিব ইয়াতে উল্লেখ কৰিব কাৰণ আপোনালোকৰ কি কেনেকুৱা ধৰণৰ ট্ৰেইনিং পাইছিল সেই কথাখিনি মই নাজানো ইয়াতে মই লিখিছোঁ কি KRP ক্লাছ 1 and 2 ক্লাছ 1 আৰু 2 যি মানে KRP হিচাপে ট্ৰেইনিং আছিল আমি গুৱাহাটীত গৈ পেলাই মই সেই ট্ৰেইনিংটো ল'বৰ কাৰণে সক্ষম হৈছিলোঁ যি আমি ডিস্ট্ৰিক্টক ৰিপ্ৰেজেন্ট কৰিছিলোঁ গতিকে মই সেইটো দিলোঁ আৰু সেই ট্ৰেইনিংটোৰ মানে ডিউৰেশ্যন আছিল কিমান দিন সেইটো 5 দিন আছিল গতিকে মই সেই ডিউৰেশ্যনটো 5 দিন হিচাপে এটা দি দিলোঁ আৰু অৰ্গানাইজ কোন আছিল SCRT অৰ্থাৎ SCRT সেইটো অৰ্গানাইজ কৰিছিল গতিকে সেইটো দি দিলোঁ দ্বিতীয়তে মই নিষ্ঠাৰো KRP হিচাপে ট্ৰেইনিং ল'বৰ কাৰণে গুৱাহাটীলৈকে গৈছিলোঁ গতিকে মই ইয়াতে কি দিম KRP নিষ্ঠাৰ KRP হিচাপে মই ট্ৰেইনিং লৈছিলোঁ গতিকে মই সেইটো দিছোঁ আৰু সেইটো কোনে হেৰি কৰিছিল সেইটো মানে এই 5 দিনীয়া আছিল গতিকে এতে 5 দিন হ'ব আৰু মই অৰ্গানাইজ কোন আছিল সেইটো অৰ্গানাইজ আছিল SCRT সেই দুটা ট্ৰেইনিং হেৰি কৰিছিল অৰ্থাৎ মই এই দুটা ট্ৰেইনিঙে পাইছোঁ তাক বাদে মই বেলেগ ট্ৰেইনিং পোৱা নাই গতিকে বেলেগখিনি ইয়াতে মোৰ কাৰণে নাই আপোনালোকে এবাৰ চাই ল'ব তাত গৈ এতিয়া লাষ্টত গৈ মই কি কৰিম পুনৰ মই ইয়াতে কি কৰিছোঁ নেক্সট কৰি দিছোঁ মোৰ ট্ৰেইনিঙৰ এই দুটা ট্ৰেইনিঙে আছিল আপোনালোকে আপোনালোকৰ ট্ৰেইনিংটো ইয়াতে ভৰাই দিব এতিয়া হ'ল টিচাৰ্ছ পাৰফৰ্মেন্স शीट প্ৰথম টিচাৰ্ছ প্ৰফাইলটো শেষ হ'ল এতিয়া আপোনাৰ আৰম্ভ হ'ল টিচাৰ্ছ পাৰফৰ্মেন্স शीट আৰু এই পাৰফৰ্মেন্স शीटত কি থাকিব 6টা ইনডেক্স থাকিব 6টা কম্পোনেন্ট থাকিব 6টা পইণ্ট থাকিব ইয়াতে ডেজিগনেশ্যন ডিজাইনিং লাৰ্নিং এক্সপেৰিয়েন্স অৰ্থাৎ শিক্ষাখিনি কৰি থাকি আপোনাৰ কেনেকুৱা ধৰণৰ এক্সপেৰিয়েন্স হ'ল সেই কথাখিনি ইয়াতে আপুনি উল্লেখ কৰিব লাগিব এতিয়া প্ৰথমতে যে কৈছিলোঁ এই 4টা পইণ্ট আছে এই অকেজনেলি অফন অলৱেজ আৰু এনেকৈ যে 4টা পইণ্ট আছিল সেই 4টা পইণ্টৰ কথা ইয়াতে উল্লেখ কৰিছে আপুনি অকেজনেলি কনসিডাৰ্ড মই তেতিয়া কৈয়ে দিছোঁ যদি আপুনি সেই পইণ্টটোত 1ৰ পৰা 30% সাকসেছ বুলি ভাবে তেতিয়াহ'লে আপুনি কি দিব লাগিব অকেজনেলি দিব লাগিব আপুনি যদি 31ৰ পৰা 60% সাকসেছ বুলি ভাবে তেতিয়া আপুনি অফন দিব লাগিব আপুনি 61ৰ পৰা যদি 90 লৈকে সাকসেছ বুলি ভাবে তেতিয়া আপুনি কি দিব লাগিব ইউজুৱেলি দিব লাগিব আৰু যদি আপুনি 91ৰ পৰা 100 লৈকে সাকসেছ বুলি ভাবে তেতিয়া আপুনি কি দিব লাগিব অলৱেজ দিব লাগিব অৰ্থাৎ হেনেকে L1 L2 L3 L4 এনেকে দিব লাগিব গতিকে প্ৰত্যেকটো পইণ্টৰ লগত ইয়াতে L1 N2 আছে এই পইণ্টটোত মোৰ কি হৈছে L1 মোৰ L4 হৈছে গতিকে এই কথাখিনি মই আপোনালোকক দেখুৱাই নিদিয়াৰ এইটোৱে উদ্দেশ্য কাৰণ মোৰ লগত আপোনালোকৰ কথাখিনি নিমিলিব আপুনি বাক্যটো পঢ়ি চাই আপুনি L1 দিব নে L2 দিব নে L3 দিব নে L4 দিব সেইটো আপুনি সিদ্ধান্ত নিজে ল'ব লাগিব মাত্ৰ আপোনালোকক মই প্ৰসিডিউৰটো দেখুৱাই দিছোঁ গতিকে বাক্যটো পঢ়ি সেইটো আপুনি কিমান পাৰ্সেন্ট হয় বা কি হয় কথাখিনি আপুনি নিজে দিবৰ কাৰণে চেষ্টা কৰিব এনেকে এই গুটেখিনি ফিল আপ কৰাৰ পিছত তলত প্ৰত্যেকৰে তলত কি থাকিব এই নেক্সট থাকিব আৰু এই প্ৰথম শীটখন ফিল আপ কৰাৰ পিছত লাৰ্নিং মানে এক্সপেৰিয়েন্সৰ ক্ষেত্ৰত কিছুমান ডকুমেন্টস আছে নেকি আপোনাক আপলোড কৰিব দিছে মই যেহেতু লকডাউনৰ সময়ত যথেষ্ট অনলাইন ক্লাছ কৰিছো আৰু এই যথেষ্ট মানে ভিডিও বনাই ছাত্ৰ-ছাত্ৰীক দিবৰ কাৰণে চেষ্টা কৰিছো আৰু প্ৰত্যেক দিনে মই ৰাতিপুৱাতে ইতিহাসৰ পাঠত আজিৰ দিনটো বুলি এটা সেগমেন্ট বনাই আহিছো গতিকে মই সেই তাৰে PDF এটা বনাই ইয়াতে মই আপলোড কৰিছো যেহেতু মোৰ সেই কথাখিনি মোৰ আছে আপোনালোকে যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ এক্সপেৰিয়েন্স আছে বা কথাখিনি আছে আপোনালোকৰ মানে ইয়াতে কি কৰিব পাৰিব আপলোড কৰিবৰ কাৰণে সক্ষম হ'ব আৰু আপলোড কৰা মইতো বৰ্তমান মই মোৰ যিটো PDF ফাইল আছিল PDF ফাইলটো মই এটা আপলোড কৰি দিম এনেকৈ আপলোড অকমান বিচাৰি পোৱা নাই বাৰু আপলোড কৰিবৰ কাৰণে অলপ সময় টাইম লাগিব কাৰণ ফাইলটো বিচাৰাত অকমান অসুবিধা হয় ফাইলটো এতিয়া বিচাৰি আপলোড কৰাৰ পিছত আকৌ এবাৰ ট্ৰাই কৰিছো প্ৰথমবাৰ অসুবিধা হ'ল নহল দ্বিতীয়বাৰ আকৌ এবাৰ ট্ৰাই কৰিছো ক'ত মানে বিচাৰি ফাইলটো সোমাই গ'ল ধৰিব নোৱাৰিলো এতিয়া আকৌ এবাৰ ট্ৰাই কৰিম আৰু এতিয়া সব লাষ্ট ট্ৰাই কৰিম এটো এবাৰ হ'ব লাগে চাগে হোৱাটছআপত আছিল বস্তুটো হোৱাটছআপত গলো মিডিয়াত গলো হোৱাটছআপ ডকুমেন্টত গলো গৈ ইয়াতে UPDF বুলি মই ফাইলটোৰ নাম দি থৈ দিছিলো আৰু এটা কথা মন কৰিব এই ফাইলটোৰ মানে MB কি হ'ব নোৱাৰিব 1 MB পটকৈ বেছি হ'ব নোৱাৰিব অৰ্থাৎ 1 MB মানে কম হ'ব লাগিব সেই ফাইলটো আপলোড কৰাৰ পিছত তলত যেতিয়া যাব তলত অকমান আগুৱাই দিলে আপুনি অটোমেটিক্যালি এটো আপলোড হৈ যাব এই আপলোডিং হৈ গল এনেকৈ আপুনিও আপোনাৰ লগত যদি ৰিলেটেড ফাইল আছে হেতু আপলোড কৰিব পাৰিব কিন্তু তাৰ কাৰণে ফাইলটো আগতে ৰেডি কৰি থব লাগিব আৰু ফাইলটোৰ মেমৰি 1 KB কি হ'ব নোৱাৰে বেছি হ'ব
নোৱাৰে এনেকৈ এই ফাইলটো এপ্লিট হোৱাৰ পিছত মই পৰৱৰ্তী পৰ্যায়লৈকে এতিয়া যাম প্ৰথম পইণ্টটো কমপ্লিট হোৱাৰ পিছত এতিয়া আপোনালোকে দ্বিতীয় পইণ্টটো পাব দ্বিতীয় পইণ্টটো কি আছে চাওক দ্বিতীয় পইণ্টটো আছে এই টিচাৰ্ছ পাৰফৰ্মেন্স शीटৰ কি আছে নলেজ এণ্ড আন্ডাৰষ্টেণ্ডিং অফ সাবজেক্ট মেটাৰ আপুনি সাবজেক্ট মেটাৰৰ কিমান অভিজ্ঞ বা কিমান বুজি পায় সেই কথাটো ইয়াতে দিব লাগিব এই ইন্ডিকেটৰটো ফিল আপ কৰাৰ পিছত আপুনি কি দেখা পাব নেক্সট 3 নম্বৰ ইন্ডিকেটৰটো দেখা পাব 3 নম্বৰ ইন্ডিকেটৰটো কি আছে ষ্ট্ৰেটেজি ফৰ ফেচিলিটিং লাৰ্নিংটো আপুনি ভাল কৰিবৰ কাৰণে কি ষ্ট্ৰেটেজি ইউজ কৰে সেই কথাখিনি ইয়াতে পাব নেক্সট কৰাৰ পিছত আপোনালোকে এই টিচাৰ যি ষ্ট্ৰেটেজি আছে ষ্ট্ৰেটেজিৰে আন এটা পইণ্ট পাব তাৰ সাব পইণ্ট পাব লাৰ্নিং ষ্ট্ৰেটেজিজ এণ্ড এক্টিভিটি আপুনি লাৰ্নিং ষ্ট্ৰেটেজিজ আৰু কি এক্টিভিটি ইউজ কৰিছে ক্লাছৰুমতে হওক স্কুলতে হওক সেই কথাখিনি ইয়াতে পাব এই পইণ্টটো ফিল আপ কৰি নেক্সট কৰাৰ পিছত আপোনালোকে 4 নম্বৰ কম্পোনেণ্টলৈকে আহিব পাৰিব 4 নম্বৰ পইণ্টটো আছিল কি চাব আপোনালোকে ইণ্টাৰপাৰ্সনেল ৰিলেশনশিপ অৰ্থাৎ আপোনাৰ লগত শিক্ষক আন এজন শিক্ষকৰ আপোনাৰ লগত ছাত্ৰ ছাত্ৰীৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক সেই সম্পৰ্কৰ বিষয়ে আপুনি ইয়াতে কি কৰিব লাগিব ৰিপ্লাই দিব লাগিব এই পইণ্টটো ৰেসপন্ড কৰাৰ পিছত যেতিয়া আপুনি নেক্সট কৰিব তেতিয়া পাব আপোনাৰ প্ৰফেশনাল ডেভেলপমেন্ট আপোনাৰ প্ৰফেশনটো কিমান ডেভেলপ আপুনি নিজৰ প্ৰফেশনটো কিমান ডেভেলপ সেই কথাটো গম পাব আৰু সেই কথাটো কি কৰিব লাগিব ৰিপ্লাই দিব লাগিব প্ৰফেশনাল ডেভেলপমেন্টৰ লগত ৰিলেটেড পইণ্ট কিটা ৰেসপন্ড কৰাৰ পিছত আপুনি 6 নম্বৰ পইণ্টটো পাব আহি 6 নম্বৰ পইণ্টটো হৈছে স্কুল ডেভেলপমেন্ট অৰ্থাৎ আপুনি স্কুল ডেভেলপমেন্টৰ ক্ষেত্ৰত আপোনাৰ কেনেকুৱা ধৰণৰ ভূমিকা বা আপুনি কি কৰিছে তাৰ কাৰণে ৰেসপন্ড দিব লাগিব স্কুল ডেভেলপমেন্টৰ ৰেসপন্ড দিয়াৰ পিছত আপুনি একেবাৰে লাষ্টৰ পাৰ্টটোলৈকে আহিব ইয়াৰ পিছত আপোনাৰ ফিলআপ শেষ হ'ব এটো হৈছে ডেসক্ৰিপটিভ ফিডবেক অৰ্থাৎ এই ক্ষেত্ৰত আপুনি ফিডবেক এটা দিব লাগিব আৰু ফিডবেকটো আপুনি লিখিতভাৱে দিব লাগিব আৰু প্ৰত্যেকটো পইণ্টৰে লিখাৰ পৰিমাণ আপোনাৰ কি হ'ব লাগিব মিনিমাম 100টা ৱৰ্ডৰ ভিতৰত হ'ব লাগিব ইয়াৰ এই পইণ্টটোৰ ক্ষেত্ৰত যেটো ফিডবেক দিব লাগিব লিখিত ফিডবেক দিব লাগিব তাৰ আকৌ 4টা 5টা ভাগত ভাগ কৰিছে প্ৰথম ভাগটো হৈছে ডিজাইনিং লাৰ্নিং এক্সপেৰিয়েন্স এই যে প্ৰথম 6টা পইণ্ট আছিল এই 6টা পইণ্টৰ ক্ষেত্ৰতে আপুনি কি কৰিব লাগিব ফিডবেক দিব লাগিব অৰ্থাৎ ডিজাইনিং লাৰ্নিং এক্সপেৰিয়েন্সৰ ক্ষেত্ৰত ষ্ট্ৰেংথ আপোনাৰ মানে আটাইতকৈ শক্তিশালী স্থিতি কি বা শক্তিশালী আপোনাৰ পইণ্টটো কি চ্যালেঞ্জ আপুনি কি অসুবিধাৰ সন্মুখীন হৈছে লগতে ইমপ্ৰুভমেন্ট তাৰ ইমপ্ৰুভমেন্টৰ কাৰণে আপুনি কিবা পৰামৰ্শ দিব নেকি ঠিক সেইদৰে প্ৰফেশনাল ষ্টেণ্ডাৰ্ডৰ ক্ষেত্ৰতো আপোনাৰ ষ্ট্ৰেংথ আটাইতকৈ শক্তিশালী আপোনাৰ মানে আপুনি নিজকে আটাইতকৈ কি শক্তিশালী বুলি ভাবে তেনেকে এই আপোনাৰ চ্যালেঞ্জ কি আৰু ফিডবেক কি থাকিব তেনেকে দিব লাগিব তাৰ পিছত ঠিক তেনেদৰে 6টা যি পইণ্ট আছিল প্ৰত্যেকটো পইণ্টৰে ইয়াতে তলত আপুনি কি কৰিব লাগিব এনেকে লিখিত ৰেসপন্ড দিব লাগিব এই ৰেসপন্ড কেইটা কি পইণ্ট হ'ব এটা হ'ব আপোনাৰ ষ্ট্ৰেংথ অৰ্থাৎ আপোনাৰ শক্তিশালী স্থিতি কি বলে মই এই ক্ষেত্ৰত শক্তিশালী 2 নম্বৰতে হৈছে আপোনাৰ এই চ্যালেঞ্জ কি অৰ্থাৎ এই ক্ষেত্ৰত মই দুৰ্বল 3 নম্বৰতে হৈছে আপোনাৰ কিবা পৰামৰ্শ দিব বিচাৰে নেকি মই এনেকুৱা কৰিছো আপোনাৰ এনেকুৱা কৰিলে ভাল হয় কিতাপখনত এনেকুৱা আছে এনেকুৱা হলে ভাল নহয় কিবা নহয় এই কথা গোটেইখিনি কথা আপুনি ইয়াতে বৰ্ণনা হিচাপত দিব আৰু এই 6টা পইণ্টৰে আপোনাৰ ষ্ট্ৰেংথ তাৰ পিছত হৈছে আপোনাৰ চ্যালেঞ্জ আৰু কিবা যদি ফিডবেক আছে এই তিনিটা ফিল আপ কৰাৰ পিছত অৰ্থাৎ 6টা পইণ্টৰ কাৰণে আপুনি 6 3 গুণ 18টা মানে ঘৰ ফিল আপ কৰিব লাগিব 100টা ৱৰ্ড কৰি এইগিটা ফিল আপ কৰাৰ পিছত আপুনি ফাইনেল সাবমিট কৰিবৰ কাৰণে সক্ষম হ'ব অৰ্থাৎ আপোনাৰ এইখিনি হোৱাৰ পিছত আপোনাৰ যি এসেসমেন্ট আছিল এসেসমেন্টৰ প্ৰসেছটো কমপ্লিট হ'ব কাৰণে গৈ আছে তে কমপ্লিট হোৱাৰ আগত আপুনি কি কৰিব লাগিব ফাইনেল সাবমিট আপুনি কি কৰিব লাগিব শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল মোৰ আটাইকেইটা পইণ্ট ৰেসপন্ড কৰা হ'ল গোটেইখিনি মই ধুনীয়াকৈ বৰ্ণনা কৰি লিখা হোৱাৰ পিছত এতিয়া মোৰ এই সাবমিট বটমটো আহি গৈছে লাষ্টত আৰু এতিয়া মই কি কৰিম সাবমিট বটমত ক্লিক কৰিম সাবমিট বটমত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে কি আছে এ কপি অফ ইয়োৰ ৰেসপন্ড উইল বি ইমেইল টু দি এড্ৰেছ ইউ প্ৰভাইডেড অৰ্থাৎ আপোনাৰ ইমেইললৈকে ইয়াৰ এটা ৰেসপন্ড কপি আপোনালোকক পঠাই দিব আৰু এতিয়া চাওক গোটেইখিনি ৰেসপন্ড হোৱাৰ পিছত কি আছে টিচাৰ্ছ প্ৰফাইল ইয়োৰ ৰেসপন্ড হেজ বিন ৰেকৰ্ডেড অৰ্থাৎ আপোনাৰ যি ৰেসপন্ড আছিল ৰেসপন্ড কি হৈ গৈছে ৰেকৰ্ডেড হৈ গ'ল গতিকে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোকে এই পদ্ধতিৰ জৰিয়তে আপোনালোকৰ যি টিচাৰ্ছ এসেসমেন্ট প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰক আপোনালোকে শুদ্ধভাৱে ৰেসপন্ড দিয়ক আৰু আপোনাৰ ৰেসপন্ডৰ ওপৰত ভিত্তি কৰি আপোনাৰ আমাৰ অসমখন ভাৰতবৰ্ষৰ ভিতৰত কিমান স্থানত আপোনাৰ জিলাখন অসমৰ ভিতৰত কিমান স্থানত এই সকলোবিলাক কথা উলিয়াবৰ কাৰণে সক্ষম হ'ব
গতিকে ছাৰ বাইদেউসকল আপোনালোকে এই দীঘল ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আসলতে আপোনালোকে নিশ্চয় আশা কৰিছো ভিডিঅ'টোৰ জৰিয়তে কিবা নহয় কিবা প্ৰকাৰে উপকৃত হৈছে আৰু যদি উপকৃত হোৱা বুলি ভাবিছে তেনেহলে কাইন্ডলি এই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব গতিকে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ